এটা নিউজ চেনেল হিচাপে নিউজ লাইভে আজি যি শক্তিশালী স্থিতিত উপনীত হৈছে ইয়াৰ মূলতই হৈছে ইয়াৰ প্ৰশাসনিক ব্যৱস্থাটো নিউজ লাইভৰ এনে এক সুৰুচিপূৰ্ণ প্ৰশাসনিক ব্যৱস্থা আছে যাৰ ফলত নেকি নিউজ লাইভে আজি বৰ্তমানৰ অৱস্থা পোৱাত যথেষ্ট সহায় কৰিছে মই বৰ্তমান উপস্থিত আছো আমাৰ বিল্ডিংটোৰ পঞ্চম মহলাত এই পঞ্চম মহলাতে আছে আমাৰ প্ৰশাসনিক শাখা আৰু বিজ্ঞাপন শাখা বিজ্ঞাপন শাখাৰ সহায় সহযোগিতা অবিহনে নিউজ লাইভে হয়তো আজিৰ অৱস্থা নাপালেহেঁতেন যোৱা দুবছৰ অসমবাসীৰ পৰা যি মৰম সহায় আৰু সহযোগিতা পালোঁ যাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ আশা কৰিছোঁ যে আগন্তুক অহা বছৰকেইটাতো আপোনালোকৰ মৰম সহায় সহযোগিতা আৰু পৰামৰ্শ লাভ কৰিম নিউজ লাইভ আপোনালোকৰে চাওঁতে নিউজ লাইভে দুটা বছৰ অতিক্ৰম কৰিলে দুটা বছৰ কেনেকৈ পাৰ হৈ গ'ল সেই কথা আমি নিজেই ভাবি পোৱা নাই এতিয়াও মনত পৰে সেই প্ৰথম দিনটোৰ কথা যে আজি আমি দুটা বছৰত ভৰি দিয়াৰ পথত আগবাঢ়িছোঁ কিন্তু এই দুটা বছৰ আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল যথেষ্ট প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতাৰ মাজত অসমৰ ৰাইজে ভাৰতৰ ৰাইজে আনকি ইণ্টাৰনেট যোগে দেশ বিদেশত নিউজ লাইভ ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে তেওঁলোকে আমাক আদৰি লোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখিনিতে কওঁ যে নিউজ লাইভলৈ আমাৰ বিভিন্ন সময়ত বিভিন্ন দৰ্শকৰ মতামত আহিছে আৰু দৰ্শকক শুনি জনাবলৈ পাই সুখী হৈছোঁ যে নিউজ লাইভ ইতিমধ্যে ফেচবুকত নিউজ লাইভ এটা পেজ তাত স্থাপন কৰিছে নিউজ লাইভৰ যিটো ফেচবুকৰ পেজ তাত দেখা গৈছে কমেও 15খন দেশৰ ফেন আছে 15খন দেশৰ অনুগামী আছে নিউজ লাইভৰ তেওঁলোকে ৱেবছাইট যোগেও নিউজ লাইভৰ বিভিন্ন তথ্য লাভ কৰিছে গতিকে এইখিনি সময়ত আমি আপোনালোকৰ বাবে যিখিনি দিব পাৰিলোঁ আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ যে আমি দিনে ৰাতি খাৰাই থাকিবলৈ চেষ্টা চলাওঁ যে ৰাতি 12 বজাতে কিবা এটা ঘটনা ঘটিলে তাক লাইভ টেলিকাষ্ট কৰিবলৈ চেষ্টা কৰাওঁ ৰাতিপুৱাৰ পৰা আমি বিভিন্ন পুৱাৰ ভাগৰ পৰা আমি অনবৰতে ব্যস্ত থাকোঁ যাতে দৰ্শকসকলক সকলো ধৰণৰ বা বাতৰি দিব পাৰি অকল সেয়ে নহয় বিশেষকৈ নিউজ লাইভে অসমৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ আহতগুৰিৰ ম'হ যুঁজৰ পৰা আৰম্ভ কৰি বৰপেটাৰ হোলী উৎসৱলৈকে বিভিন্ন অনুষ্ঠান আমি নিউজ লাইভৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ যাৰ বাবে আমাক দৰ্শকসকলে আদৰি লৈছে আমি দৰ্শকসকলৰ ওচৰত পুনৰ এই দুটা বছৰ অতিক্ৰম কৰাৰ সময়ছোৱাত দৰ্শকসকলক আমি ওচৰত পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক যি মৰম দিছে সেই মৰম যাতে অনাগত সময়ছোৱাতো আমাক দি থাকে আৰু এষাৰ কথা আছে যে হস্তিৰ পিছলৈ পাওঁ সজ্জনৰ বুৰে নাও হয় বিগত সময়ছোৱাত নিউজ লাইভৰ ক'ৰবাত হয়তো কিবা কিবি ভুল হৈছে যাৰ বাবে কোনো দৰ্শকৰ হয়তো আঘাত কৰিছে মানসিকভাৱে আঘাত পাইছে বা তেওঁলোকক আমি আঘাত দিছোঁ আমাৰ তেনেধৰণৰ কোনো উদ্দেশ্য নাছিল যদি আমাৰ ভুল ভ্ৰান্তি হৈছে দৰ্শকসকলে সেই ভুল ভ্ৰান্তি বাবে আমাক ক্ষমা কৰে যেন আৰু অনাগত সময়ছোৱাত এতিয়া যিদৰে আদৰি লৈছে তেনেধৰণে আদৰি লওক আৰু আমি চেষ্টা চলাম যে এই বছৰটোত 3 বছৰ অতিক্ৰম কৰাৰ আগমুহূৰ্তত আমি অহা বছৰ এই বছৰৰ ভিতৰত কেতবোৰ নতুন কাৰিকৰী দিশ আমি আগবঢ়াবলৈ চেষ্টা কৰিম দুই দিনতে দৰ্শকসকলে দেখিব নিউজ লাইভৰ যিটো ষ্টুডিঅ' সেই ষ্টুডিঅ'টো সম্পূৰ্ণৰূপে সলনি হ'ব আমি প্ৰথমবাৰৰ বাবে ভিডিঅ' ৱাল অনাৰ ব্যৱস্থা কৰিছোঁ যিটো নৰ্থ ইষ্টৰ কোনো চেনেলত নাই সেয়া কৰিম এই সকলো আমি কৰিবলৈ সক্ষম হ'ম যদিহে দৰ্শকসকলে আমাক আদৰি লয় ধন্যবাদ আমি যেতিয়া নিউজ লাইভ আৰম্ভ কৰিছিলোঁ দুবছৰৰ আগতে আমাৰ লক্ষ্য আছিল আমাৰ উদ্দেশ্য আছিল নিৰপেক্ষ বাতৰি সম্প্ৰচাৰ কৰাৰ আৰু আমি কম সময়ৰ ভিতৰতে আমি দেখিলোঁ যে অসমৰ ৰাইজে নিউজ লাইভক আঁকোৱালি ল'লে আদৰি ল'লে আৰু আমি বৰ্তমান আমি গৌৰৱেৰে কওঁ যে আমি 1 নম্বৰ চেনেল হৈ আহিলোঁ এতিয়া আমি আনডিছপিউটেড লিডাৰ বুলি যাক কোৱা হয় আৰু মই এইটো কাৰণে মই ভাবোঁ যে আমাৰ যোনটো টিম আছে আমাৰ এটা খুব ইয়াং টিম আমাৰ খুব ক্ৰিয়েটিভ টিম এটা আছে ৰিপৰ্টাৰ্ছে হওক এডিটৰ্ছ হওক কেমেৰা পাৰ্চনছ হওক টেকনিকেল ষ্টাফ হওক আমাৰ খুব টেকন'লজিটো আমাৰ এটা হাই পইণ্ট বুলি ভাবোঁ আমাৰ এটা ষ্ট্ৰেংথ বুলি ভাবোঁ আমাৰ যোনখিনি টেকন'লজি আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমাৰ কানেক্টিভিটি আমাৰ বিভিন্ন প্ৰান্তত দিল্লীৰ পৰা কেলকাতাৰ পৰা বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত আমাৰ যোনটো কানেক্টিভিটি আছে আমি বাতৰি কিবা এটা ব্ৰেক কৰাৰ লগে লগে আমি তাৰ পৰা আমাৰ ভিজুৱেলছখিনি বা আমাৰ যোনবিলাক ইমেজেছ হয় সেইবিলাক আমি ইয়াত পাওঁহি আৰু আমি ৰাইজক আমি অতি সোনকালে উইথ মেক্সিমাম স্পীড আমি বাতৰি সম্প্ৰচাৰ কৰোঁ সেইটোৱে মই ভাবোঁ যে আজি নিউজ লাইভৰ টেকন'লজি নিউজ লাইভৰ ক্ৰিয়েটিভ টিম কেমেৰা পাৰ্চনছ চবৰ সহযোগত আৰু ৰাইজৰ সহযোগত আমি 1 নম্বৰ চেনেল হিচাপে আজি আমি ইয়াত পাইছোহি We have successfully completed 2 years and this has been possible for the untiring effort of the News Live team and the love and faith which the people of Assam and Northeast has given us. Thank you very much and I sincerely look forward to further continue this journey with you. বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি দুটা বছৰ সম্পূৰ্ণ কৰিবলৈ ধৰাৰ এই মুহূৰ্তত
নিউজ লাইভক জনাইছে একাংশ শুভাকাংক্ষীয়ে নিজৰ শুভেচ্ছা তথা আশীৰ্বাদ। দুটা বছৰত আমি দেখিছোঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। মই দুবছৰীয়া জন্মদিনত তেওঁলোকৰ সকলোলৈ নিউজ লাইভৰ লগত জড়িত সকলো পৰিয়ালৰ সদস্য আৰু যিসকলে এই নিউজ লাইভ চাইছে তেখেতসকলকো মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই বৰ ভাল পাইছোঁ কাৰণ নিউজ লাইভ মই চাওঁ আৰু এইটো চেনেলতে মই খুব নিৰপেক্ষ দৃষ্টিভংগী দেখোঁ আৰু 2 বছৰ মানে খুব জনপ্ৰিয় হৈছে নিউজ লাইভ কাৰণ আমাৰ সকলোৱে নিউজ লাইভ বিশেষকৈ চায়। গোটেই জনসাধাৰণৰ কিবাবিলাক সেই কথাবিলাক মানে নিউজ লাইভে মানে সেইটো মানে গুৰুত্বপূৰ্ণ সহকাৰে তেওঁলোকেও নিজৰ যিটো দায়িত্ব সেই দায়িত্বটো গ্ৰহণ কৰিছে বুলি মই গম পাইছোঁ আৰু মই নিজেও সভাপতি হিচাপে মই সেই কথাটো অনুভৱ কৰিছোঁ। মই বিভিন্ন ঠাইলৈ গৈছোঁ, অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন ঠাইলৈ গৈছোঁ, চবতে নিউজ লাইভে আমাৰ কভাৰেজ আগবাঢ়ি আহিছে। য'তে গাঁৱে ভূঞে য'ত গৈছোঁ, য'ত আশা নকৰা ঠাইবিলাকত নিউজ লাইভে প্ৰৱেশ কৰিছে। খুব কম সময়ৰ ভিতৰতে বৈদ্যুতিক মাধ্যমৰ ক্ষেত্ৰত অসমত বিশেষকৈ নিউজ লাইভে এটা নতুনত্ব আনিছে। সঁচা অৰ্থত এটা নিউজ লাইভত প্ৰগ্ৰেমবিলাকত বেছিভাগ প্ৰগ্ৰেমত এটা মাটিৰ গুণ পোৱা যায় যিটো আমি বিচাৰোঁ। যিমানে চেনেল আহে সিমানে ভাল হয়, কিন্তু নিউজ লাইভে প্ৰথমৰ পৰাই কোৱালিটি প্ৰডাকশ্যন দিবলৈ চেষ্টা কৰাটো পৰিলক্ষিত হৈছিলে। শিপাক কেতিয়াও আমি পাহৰা নাই। জন্ম লগ্নৰ পৰাই নিউজ লাইভে অসমীয়া সংস্কৃতি তথা ঐতিহ্য পৰম্পৰাক সদায় গুৰুত্ব দি আহিছে। কি বৰদিন, কি ঈদ, কি বিহু, কি দীপান্বিতা, সকলোখিনিয়ে নিউজ লাইভে উলহ মালহেৰে প্ৰত্যেকটো মুহূৰ্ততেই উদযাপন কৰি আহিছে আৰু আমি আশা কৰিম আপোনালোকৰ সহায় সহযোগিতা যদি আমি অদূৰ ভৱিষ্যতলৈও আজিৰ দৰে লাভ কৰোঁ, সেই পৰম্পৰা হয়তো আমি ৰক্ষা কৰিব পাৰিম। বিস্তৃতি যিমানেই বিশাল নহওক কিয় শিপাৰ সৈতে থাকিব লাগিব নিবিড় সম্পৰ্ক। এই কথা আমি পাহৰা নাই। আকাশ চুবলৈ আমি আকাংক্ষা কৰোঁ, কিন্তু হেঁপাহ আছে আমাৰ চহকী পৰম্পৰা সংস্কৃতিক জীয়াই ৰখাৰো। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমীয়া সংস্কৃতিৰ বুৱতিধাৰাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে আমি দায়বদ্ধ। বিহুৰ পৰা ঈদলৈ, বৰদিনৰ পৰা ফাকুৱালৈ সকলোবোৰ উৎসৱ ৰাইজে উদযাপন কৰিলে নিউজ লাইভৰ সৈতে। আপোন আপোন গীত মাতেৰে আমি জীপাল হলো প্ৰতিটো বাপতি সাহোন উৎসৱত। অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰা বৰেণ্য ব্যক্তিসকলক নিউজ লাইভে যাচে সশ্ৰদ্ধ প্ৰণিপাত। News Live is a very credible organization. I respect the journalism that it does. প্ৰথম বৰ্ষপূৰ্তিত অসম মাতৃৰ সুযোগ্য সন্তান অসমীয়া সংস্কৃতিৰ অন্যতম পুৰোধা ডক্টৰ ভূপেন হাজৰিকালৈ নিউজ লাইভে যাচিলে জীৱনজোৰা সাধনাৰ বঁটা। উপজা মাটিৰ পৰশৰে উজ্জীৱিত চেনেল নিউজ লাইভৰ 2 বছৰীয়া যাত্ৰাত সৃষ্টি হ'ল বহু সুস্থ ৰুচিসম্পন্ন ভিন্ন স্বাদৰ অনুষ্ঠান। আপোনালোকে আদৰি লৈছিল আমি চহুৱা প্ৰতিটো ফচল। আপোনাৰ প্ৰেৰণাতেই নিউজ লাইভ আগবাঢ়িছে 3খনকৈ গ্ৰন্থ প্ৰকাশ কৰিবলৈ। বৰেণ্য সাংবাদিক হোমেন বৰগোহাঁইৰ সৈতে ব্যতিক্ৰমী সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান মুখামুখি, প্ৰসিদ্ধ সাংবাদিক ৱাছবিৰ হুছেইনৰ মনোগ্ৰাহী অনুষ্ঠান টক টাইম আৰু মহৎ লোকসকলৰ জীৱন পৰিক্ৰমা সামৰি সৃষ্টি কৰা মণিমালা গগৈৰ বৰ্ণাঢ্য অনুষ্ঠান মহিৰুহ এবাৰ প্ৰকাশ পাব গ্ৰন্থৰ ৰূপত। আশা কৰা হৈছে আমাৰ এই প্ৰচেষ্টাই সমৃদ্ধ কৰিব অসমীয়া সাহিত্য। আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনাৰ ওচৰত জীয়াই ৰাখিম আমাৰ পৰম্পৰাক, হেৰাই যাবলৈ নিদিওঁ আমাৰ আপোন সত্তাক। আপোনাৰ সাহচৰ্য আমাৰ আন্তৰিক কামনা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ। বিগত 2 বছৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশতো সংঘটিত হোৱা প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকৰ ওচৰত
প্ৰতিটো মুহূৰ্ততে দিবলৈ নিউজ লাইভে কেতিয়াও কাৰ্পণ্য কৰা নাই আৰু আমি আশা কৰিম যে আপোনালোকৰ সহায় সহযোগিতা যদি এনেদৰে লাভ কৰোঁ তেনেহ'লে অদূৰ ভৱিষ্যতলৈও আমাৰ এই যাত্ৰা আমি সুন্দৰ ৰূপত অব্যাহত ৰাখিব পাৰিম কিন্তু ইয়াৰ বাবে লাগিব আপোনালোকৰ সুপৰামৰ্শ আৰু গভীৰ আস্থা নিউজ লাইভৰ এই মৰম চেনেহ আমি প্ৰতিটো মুহূৰ্তত আপোনালোকৰ পৰা পোৱাৰ আশাৰে আমি আজিৰ অনুষ্ঠানৰ ইমানতেই সামৰণি মাৰিছোঁ Camera ready